কৈছে মোৰ ভৰিখন ভাঙিল নহয় মইতো শক কি ভৰি ভাগি গ'ল ইমান দুখ লগা তাৰমানে বহুত মানুহে এই কাহিনীটো নাজানে মই দৰ্শকক দেখুৱাব বিচাৰিছো আৰু গানটি মোৰো কৰবাত ভাল লাগে নাই নোৱাৰো সাজিব ঘৰ ধুনীয়া হে নাই নোৱাৰো কিনিব চাৰিচকীয়া অ মোৰে মৰমী মই নমস্কাৰ মই বিক্ৰম শব্দৰ এটি নতুন খণ্ডলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ শব্দৰ এটি বিশেষ অনুষ্ঠান বহাগৰ বতৰা এই অনুষ্ঠানটিত আমি জানিবলৈ চেষ্টা কৰোঁ আমাৰ মৰমৰ শিল্পীসকলে কেনেকুৱা আয়োজন কৰিছে কিহত ব্যস্ত কি গানৰ বাছনি কৰিছে সকলোবোৰ আমি জানিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ বহাগৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰোঁ হেহে আজি আমি বিশেষ অতিথি এগৰাকী আমি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আজিৰ অতিথি হৈছে আৰোহণ বৰদলৈক স্বাগতম জনাইছোঁ নমস্কাৰ কেনেকুৱা লাগিছে প্ৰথম অনুভৱ ল'ব বিচাৰিছোঁ শব্দৰ মজিয়াত প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ আপুনি সময় দিছে খুব ভাল লাগিছে কেনেকুৱা অনুভৱ খুব ভাল লাগিছে আৰু মানে আহি ষ্টুডিঅ'ৰ ভিতৰ এম্বিয়েন্সটো ইমান ধুনীয়া লাগিছে মই প্ৰথমে আহি কৈছোঁ যে মোৰ ভাল লাগিছে আৰু থেংক ইউ so much আৰু কেনেকুৱা ব্যস্ত এতিয়া বৰ্তমান ব্যস্ততা এতিয়া সেই বিহু আহিছে বিহুৰ অনুষ্ঠানবিলাকক লৈ ব্যস্ত হ'ম এতিয়া এনেইতো বাকী সময়ত আমি ব্যস্ত থাকিবই এই ষ্টুডিঅ'ৰ মজিয়াত আমি হয়তো ব্যস্ত থাকোঁ কিন্তু এতিয়া আমাৰ লাইভ যিটো অনুষ্ঠান হ'ব সেই মঞ্চবিলাকৰ কাৰণে আমি ব্যস্ত হ'ম আৰু এইবাৰ ইলেকশ্যনে চাগে ইলেকশ্যনে অলপ প্ৰভাৱ পেলাব বুলি মই নাভাবোঁ কাৰণ সকলোৰে এটা এতিয়া ইলেকশ্যনৰ ঠাইত ইলেকশ্যন হৈয়ে থাকিব ৰাইজে ভোট দিবই আৰু বিহুটো পাতিবই লাগিব ৰাইজে বিহু তাৰ মাজেদি আমি বিহু পালন কৰিম অকমান অনুষ্ঠানবোৰত মিলাব লাগিব অনুষ্ঠানবোৰ ইফাল অলপ মিলাব লাগিব হয়তো ইলেকশ্যনৰ পিছৰ ফালে অনুষ্ঠানবিলাক বেছি হ'ব অলপ আৰু আদৰণিটো আমি সবেইতো ভোট দিবই লাগিব সেইটো এটা আমাৰ দায়িত্ব এইখিনি বিহু পালন কৰিব লাগিব ঠিক আছে আৰম্ভণিতে গানেৰে আৰম্ভ কৰোঁ ঠিক আছে কিবা এটি গান বিহু বতৰ যিহেতু অকমান বিহুৱে একদম সুন্দৰ দুফাকিমান মোৰ এটি বিহু গীত এটি মই গাইছিলোঁ তাৰে এটি কলি মই গাই দিছোঁ বাৰু ঐ নাহৰ ফুল ফুলিলে ঐ তগৰ ফুল ফুলিলে ঐ কপৌ ফুল ফুলিলে ঐ ডালত ঐ কপৌ ফুল ফুলিলে ঐ ডালত ঐ বিহুতি আহিলে ঐ ৰমকে জমকে ঐ বোলো নাচনীৰ ততে নাই দেহ ঐ চতে গৈ মহিয়া চৰাইটি অদো ৰ'দে চয়ে চৰাইটি অদো ঐ ফুলিলে ভেবেলি লতা কি অদো চৰাই হালধীয়া ফুলে কুমলীয়া হে ঐ চতে গৈ মহিয়া চৰাইটি অদো ৰ'দে চয়ে চৰাইটি অদো ঐ ফুলিলে ভেবেলি লতা কি অদো চৰাই হালধীয়া ফুলে কুমলীয়া হে ঐ ফুলতলি বাকৰিত ৰৈ কি ৰহিলা ঐ তোমাক দেখিছিলোঁ হঠাতে সেইদিনা ঐ ফুলতলি বাকৰিত ৰৈ কি ৰহিলা এই তোমাক দেখিছিলোঁ হঠাতে সেইদিনা এই ক খ গ ঘ ঙতি অ মইনা চ ছ জ ঝ ঞতি অ মইনা নয়নি যাবিনে ক ঐ বিহুতি ঐ আহিলে ৰমকে ঐ জমকে ঐ বিহুতি ঐ আহিলে ৰমকে ঐ জমকে নাহৰনো ফুল ফুলিবৰ বতৰ মইনা নহক চাৰি গাঁৱৰ ডাবু কটাৰী মৰি গাঁৱৰ তামোলে খা অতি সুন্দৰ Thank you,
খুব ভাল লাগিছে যিহেতুকে আৰম্ভণিত এটা বিহুৰ পৰিৱেশ আহি গৈছে বিহুৰ দিন বিহুৰ পৰিৱেশ আহি গৈছে খুব ভাল লাগিছে আৰু ন কুঁহিপাতো ওলাইছে আৰু বাহিৰত গছত আৰু মানে বহাগৰ বতৰটোত এটা গাটো অলপ বেলেগেই হৈ যায় ৰাইজে আহি যায় মানে আহি যায় আৰু অসমীয়াৰ তেজত সেইটো নিজে নিজে আহে সেইটো আহে মানে বেলেগ নাহিলেও কিন্তু য'তেই নাথাকো চাগে সেইটো মানে বহাগৰ সময়ত এটা বেলেগ এটা তেজত পিৰপিৰণি আহি যায় সেইটোৱে চাগে অসমীয়া সেইটোৱে আমি প্ৰাউড কৰোঁ সেইটোৱে প্ৰাউড কৰিবলগীয়া কাৰণ সেইটো এটা স্পণ্টেনিয়াছ নিজৰ ফালৰ পৰা অহা বস্তু এইটো মোৰ এই গুজবাম্পছ হৈ গৈছে তাকে নিশ্চয় দৰ্শকসকলেও আৰম্ভণিতে বিহু শুনি তেওঁলোকেও বিহুৰ ফিলটো আহি গৈছে খুব ভাল লাগিছে কেনেকুৱা এইবাৰ প্ৰস্তুতি কেনেকুৱা গানৰ বাছনি কেনেকুৱা কি ৰখা গৈছে এইবাৰ বিহুৰ মঞ্চততো এনেই যিহেতু আমি আধুনিক গীতৰ শিল্পী গতিকে আধুনিক গীতটো গাবই লাগিব আৰু বাকী বিহুৰ মঞ্চত আমি বিহু গাব লাগিব কাৰণ ৰাইজে বিহুখিনি বিচাৰে আৰু বিহুত ফূৰ্তিটো বেছি কৰে আনন্দ বেছি হয় বিহুৰ সমান্তৰালভাৱে আমি দুই এটি বেলেগ গীতো আমি ৰাখিছোঁ যেনে লোক নৃত্যৰ বা লোক হেৰি আৰু লোক সংস্কৃতিৰ যিখিনি আমাৰ টোকাৰী গীত বা এনেকুৱা ধৰণৰ টোকাৰী গীত বা কামৰূপী লোকগীত সেনেকুৱা ধৰণৰ দুই এটি গীত আমি ৰাখিছোঁ আৰু কাৰণ বিভিন্ন ধৰণৰ অডিয়েঞ্চ আহে দৰ্শক আহে আৰু শুনিব বিচাৰে কেৱল বিহুৱেই নহয় বিহুৰ মাজতে আধুনিক শুনিব বা টোকাৰী গীত শুনিব বা এটা বেলেগ টেষ্ট পায় সোৱাদ এটা পায় মানুহে তাৰমানে আৰোহণ বৰদলৈ ফুল পেকেজ এটা পাম আমি অতি সুন্দৰ তেতিয়াহ'লে আৰু বহু দিনটো হৈ গৈছে বহু দিন হৈছে তো বহু দিনত অভিজ্ঞতা নিশ্চয় হ'ব কেনেকুৱা কিবা অভিজ্ঞতা মনত পৰে নেকি যিটো এইবাৰ আজি শ্বেয়াৰ কৰিব পাৰি বোলে এইটো অভিজ্ঞতা বহুতেই হৈছে ভাল বেয়া অভিজ্ঞতা বহুত হৈছে আৰু ভাল অভিজ্ঞতাই বেছিকৈ মনত থাকে আচলতে বেয়া অভিজ্ঞতাবিলাক আমি পাহৰিবলৈ চেষ্টা কৰিব লাগে যেনেকৈ সাৰি দিয়ে ঘৰটো যেনেকৈ সাৰে তেনেকৈ আমি সাৰি দিব লাগে আচলতে মনৰ পৰা আৰু ভাল অভিজ্ঞতাবিলাক আমি মনত ৰাখোঁ বহুত কষ্টও গৈছে জীৱনত মানে বতাহ বৰষুণৰ মাজেৰে অনুষ্ঠান কৰিবলৈ যোৱা ইনফেক্ট যোৱা বছৰ এনেকুৱা মানে ধুমুহা বৰষুণ আহিছে সেই ধুমুহাৰ মাজেদি গৈ অনুষ্ঠান কৰিব গৈ পাইছোঁ মানে শিল পৰিছে ক'ৰবাত গছ ভাঙি পৰিছে কাৰোবাৰতো বহুতৰ অনুষ্ঠানেই হোৱা নাই তাৰ মাজেদি দুই এখন য'ত অনুষ্ঠান হৈছেগৈ মানে তেনেকৈ গৈ মেলি চকা পাংচাৰ হৈ গৈছে তেনেকৈ সেই ঠিক কৰি মেলি চকা খুলিবও লগা হৈছে মানে কেনেকুৱা এটা টেনশ্যন ড্ৰাইভাৰ ভাইটিৰ লগত মিলি চকাও খুলি দিছোঁ মানে এই সোনকালে কৰা চকা খুলি পাংচাৰ মাৰি বৰষুণ ধুমুহা বাদ দিয়া ৰাইজ ৰখি আছে আমাৰ কাৰণে গতিকে অনুষ্ঠানটো গৈ কৰিব লাগিব তাৰপিছত আকৌ ষ্টেজত গৈ হাঁহি গীতো গাব লগা হৈছে হাতত ইফালে চকাৰ টায়াৰৰ কলা দাগ লাগিয়ে আছে তেনেকৈও গীত গাইছোঁ গতিকে বিভিন্ন অভিজ্ঞতা হৈছে আৰু আমি আৰু অভিজ্ঞতা শুনি যাম নিশ্চয় গান শুনাৰ সময় হয় এইবাৰ কি গান শুনো ৰাইজেতো মানে ভৰপূৰ মৰম দিছে বুলি ক'ব পাৰি একদম গোটেইবোৰ গানত দিছে যিবোৰ গান ওলাইছে এতিয়ালৈকে গোটেইবোৰ গান দিছে ৰাইজে আঁকোৱালি লৈছে আৰু মানে আজিকালি শুনিছে মানে ৰাইজে সেইটো বস্তু ভাল লাগিছে সকলো শিল্পীকে মৰম দিছে ৰাইজে আৰু ৰাইজৰ সেই উৎসাহ আৰু সেই মৰম চেনেহখিনি থাকিলে আমি আৰু আগবাঢ়ি যাব কেনেকুৱা লাগে মানে ৰাইজৰ মৰম যেতিয়া আহে গান এটা আঁকোৱালি লৈছে মানুহে শুনিছে গুণগুণাইছে ক'ৰবাত ৰেষ্টুৰেণ্ট এখনত গৈছোঁ সেই গানটোৱে বজাইছে তাতো কেনেকুৱা লাগে তেতিয়া ফিলটো ফিলটো মানে অনুভূতিটোৱে বেলেগ আৰু সেইটোতো আমি তেনেকুৱা কেতিয়াও ভবা নাছিলোঁ আৰু তেনেকৈ শিল্পীৰ যেতিয়া হেৰিটো লাহে লাহে শিল্পী বুলি ক'বলৈ এতিয়াও হোৱা নাই তথাপি কণ্ঠশিল্পী বুলি ক'ব পাৰোঁ তেনেকৈ হৈ সৰুতে যেতিয়া গীত শিকিছিলোঁ সৰুতে দেউতাৰ পৰা অকণমান ঘৰত এটা মাহল পাইছিলোঁ দেউতা এগৰাকী শিল্পী আছিল অনাতাঁৰ শিল্পী গতিকে সেনেকৈ আহি লাইনটোত সোমাই গ'লোঁ আৰু ৰাইজৰ ইমান মানে সঁহাৰি পাম বুলি কেতিয়াও জীৱনত ভবা নাছিলোঁ আৰু সেইটো আচলতে চাগে ভগৱানৰ ৰাইজৰ আশীৰ্বাদ আছে সেইখিনিৰ কাৰণে মানে এই পৰ্যায়টো পাইছোঁ আৰু ৰাইজৰ মাজতেই থাকিব লাগিব ৰাইজে কেতিয়াবা গালি পাৰিলেও শুনিব লাগিব মৰম কৰিলেও মৰমখিনিতো ল'মেই কেতিয়াবা গালি পাৰিলেও শুনিব লাগিব সেনেকৈ আমি ৰাইজৰ গালি কি আছে সেইখিনি বাৰু আমি কথা পাতিম গান এটি শুনি লওঁ নাই বেছি গালি মই শুনা নাই বাৰু সেইখিনি ক্ষেত্ৰত মই সৌভাগ্যৱান যদি কেতিয়াবা শুনিব লগা হয় শুনিম একো নাই ৰাইজে দিব গালি একো নাই ৰাইজে আমাক উঠাইছে ৰাইজে বনাইছে গতিকে বাকী ভগৱানৰ কৃপা আছে সেই কথা আৰু
এইবাৰ কি শুনো এইবাৰ মোৰ এটি গীত মই লিখিছিলোঁ আমাৰ য়ংষ্টাৰ্ছখিনিৰ কাৰণে সেই গীতটো সেইখিনি সময়ত এটা ট্ৰেণ্ড চলি আছিলে সেই ট্ৰেণ্ডটোৰ সময়ত য়ংষ্টাৰ্ছখিনি আঁকোৱালি ল'লে আৰু য়ংষ্টাৰ্ছ বুলি নহয় বয়োজ্যেষ্ঠসকলেও কিন্তু গানটো খুব ভাল পালে আৰু মানে সেই গানটো আঁকোৱালি ল'লে অলপ মানে পপ মানে বেছ কৰা এনেকুৱা গীত এটাই মিক্স অলপ পপ মিক্স আছে অসমীয়া গান পপ আৰু সেইখিনি সময়ত তাৰমানে মাইকেল জেকচন যেতিয়া ঢুকাইছিলে তাৰপিছত মাইকেল জেকচন মোৰ ফেভৰেট হয় আৰ্টিষ্ট তেখেতৰ অনুপ্ৰেৰণাত মানে অলপ সেই টাইপত মানে তেওঁ যেনেকৈ গাইছিলে বা সেই শৈলীটো অলপ মানে চেষ্টা কৰিলোঁ অনুসৰণ কৰিবলৈ ঠিক তেনেকুৱা ধৰণে এটি গীত মই অলপ বনাইছিলোঁ কিন্তু অসমীয়াৰ এটা হেৰিও আছে ইয়াতে গীতটো মই সেইটো ঠিক আছে আমি সেইটো হ'ল বাৰু পাগল পাগল মই oh baby তোমার কারণে gonna be crazy oh baby তোমার কারণে wow পাগল পাগল মই oh baby তোমার কারণে gonna be crazy oh baby তোমার কারণে ও বড়খা তুমি না আমি আহা মেঘৰ মাজেৰে মোৰ বুকুলৈ তেতিয়াহে হিয়াখনি পৰিব যে খাত তেতিয়াহে হিয়াখনি পৰিব যে খাত পাগল পাগল মই oh baby তোমাৰ কাৰণে gonna be crazy oh baby তোমার কারণে wow পাগল পাগল মই oh baby তোমার কারণে gonna be crazy oh baby তোমার কারণে আজিকালি মই আনমনা হৈ থাকো কোনোবাই কিবা ক'লেও একো কেনো শুনো তুমি আহিলে বৰষা নামিব মোৰে হৃদয়ত তবলা বাজিব সপোনত দেখো দিঠকত বুজো তুমি জানানে নেজানা অময়া মৰম তোমাকে যাচিম তুমি বুজানে নুবুজা মোৰ সপোনবোৰত কিয় চেঁচা পানী ধাৰা মোৰ সপোনবোৰত কিয় চেঁচা পানী ধাৰা পাগল পাগল মই oh baby তোমার কারণে gonna be crazy oh baby তোমার কারণে wow পাগল পাগল মই oh baby তোমার কারণে gonna be crazy oh baby তোমার কারণে থেংক ইউ অতি সুন্দৰ সঁচাকৈ মানে মাইকেল জেকচনৰ অলপ প্ৰভাৱ ইনস্পিৰেশ্যন আছে একদম কাৰণ সেই পপ মানে ফিলটো আৰু এইটো গীত যেতিয়া মুক্তি লাভ কৰিছিলে কমিটিত যেতিয়া মানে অনুষ্ঠানত যেতিয়া গাওঁ আৰু তেতিয়া মোৰ মনত আছে মোক মানে এজন দাদাই এনেকৈ কৈছিলে অনুষ্ঠান এখনত আৰু তুমি যে এই যে কেনেকৈ গোৱা বস্তুটো অলপ বেলেগকৈ গোৱা নহয় বস্তুটো অলপ গাই দিয়াচোন কেনেকৈ সুধিছে মানে অনুষ্ঠান শেষ হৈ গ'ল তাৰপিছত মানে মোক সুধিছে কিবা এটা বেলেগ ভইচ উলিওৱা তুমি মোক কৈছিলে তেতিয়া মই দেখাই দিছিলোঁ পাগল পাগল মই যে এনেকৈ মানে পাগল পাগল এইটো নহয় পাগল পাগল oh baby এনেকুৱা আৰু দেখাই দিছোঁ মানে গোটেই কণ্ঠৰ ভেৰিয়েশ্যনৰ ওপৰতে আৰু সেইটো কাৰণে বেছি ভাল পালে চাগে মানুহে এনেকুৱা খুব সুন্দৰ মানুহে আঁকোৱালি লৈছে গোটেই ভাল গৈছে এইবাৰ সেই কি থাকিব মানে বিশেষ প্ৰিপেৰেশ্যন বুলি ক'লে এইবাৰ মঞ্চত কেনেকুৱা ধৰণৰ মানে বিশেষ গুৰুত্ব দিয়া গৈছে নিজৰ গীতখিনিতো থাকিবই তাৰোপৰি আমি পুৰণি যেনেকৈ ৰিদীপ দত্তদেৱৰ গীত বা ভূপেন্দাৰ এটি গীত মানে বিভিন্ন ধৰণৰ দৰ্শক থাকে তাৰপিছত জুবিনদাৰৰ দুই এটি গীত গাওঁ আৰু নতুন যদি দৰ্শকে বিচাৰে যিখিনি নতুন উঠি অহা মোৰ তেনেকুৱা একো হেৰি নাই মানে মই সদায় অনুষ্ঠানখন এনেকৈ বিচাৰোঁ দৰ্শকৰ ওপৰত মানে দৰ্শকে কি বিচাৰিছে সেইটো মোৰ কোনো লুকআউট নহয় যে এইটো কোনোবা এগৰাকী নতুন শিল্পীয়ে গাইছে বা এই গীতটো মই ইয়াত গাব বা নাগাওঁ সেনেকুৱা ধৰণৰ কথা নহয় যদি দৰ্শকে বিচাৰে মই গাই দিওঁ খুব সুন্দৰ সেইটো এটা মানে এইবাৰ ক'ত এতিয়ালৈকে বুকিং কেনেকুৱা ক'ত বুকিং হৈ আছে মানে বুকিংবিলাক চলি আছে আৰু এতিয়া
হৈছে আৰু গুৱাহাটীতো হৈছে, গুৱাহাটীৰ বাহিৰতো হৈছে আৰু গুৱাহাটীৰ বাহিৰত বেছিকৈ অনুষ্ঠানবিলাক এনেইতো ইমান বছৰৰ পৰা কৰি আছা, এই যোৱা 5 বছৰৰ পৰা ট্ৰেণ্ডবিলাক অলপ চেঞ্জ হৈছে। হয়, গোটেই বস্তুটো অলপ চেঞ্জ হৈছে, গোটেই প্ৰফাইল চেঞ্জ হৈছে। এতিয়া ৰিলছৰ জামানা হয় আৰু আৰ্টিষ্টবোৰৰ ৰেড কাৰ্ডবোৰ থাকি যায় মেনু কাৰ্ডৰ নিচিনাকৈ। কিমান উচিত বুলি ভাবা? সেইবিলাক কেনেকুৱা হৈছে? সেইবিলাক এটা কম্পেৰিজন আনি দিয়া আমাৰ শিল্পী সমাজৰ মাজতে এটা কম্পেৰিজনটো এইটো মই নাভাবোঁ কম্পেৰিজন আছে বুলি, কাৰণ মই যেতিয়া আহিছিলোঁ এইখন ইণ্ডাষ্ট্ৰীত তেতিয়া ছ'চিয়েল মিডিয়াটো নায়েই, তেতিয়া টিভি চেনেল নাছিলে, দূৰদৰ্শন আছিলে আৰু কিবা এটা চেনেল হয়তো নতুনকৈ আহিছিল, লঞ্চ হৈছিলে, সেইটো হ'ল এনি হাই ফাই হ'ল, তেনেকুৱা হৈছিলে। গতিকে আমি তেতিয়া অনুষ্ঠান যেতিয়া কৰোঁ, কমিটিবিলাকে আমাক বিচাৰি আহে, তেতিয়া ফোন যেনে তেনে ফোনো নাথাকে তেতিয়া গুৱাহাটীত, ৰিলায়েন্স ফোন কাৰোবাৰ থাকে আৰু BSNL নতুনকৈ দিছে আৰু যে আমাক বিচাৰি বিচাৰি কোনোবা কাৰোবাৰ ওচৰত আহে। তেনেকৈ বুবুদা বুলি এজন দাদা আছিলে, তেওঁক যোগাযোগ কৰিছিলে, সেনেকুৱা আছিলে। আৰু পেপাৰত তেনেকৈ এতিয়া যেনেকৈ আমাৰ ছ'চিয়েল মিডিয়াত আমি দিয়ে দিওঁ, চব পায়ে যায়, সহজ হৈ গৈছে। ৰিলছ আহিছে, কিবা আহিছে, ঘৰতেই ৰিলছ এটা বনাই পেলাই দি দিছে, জনপ্ৰিয় হৈ গৈছে, মানুহে জানি গৈছে। কিন্তু তেতিয়া অলপ কঠিন আছিলে। গতিকে আমি কঠিন ৰাস্তাটোদি যিহেতু ওলাই আহিলোঁ, গতিকে এতিয়া আমাৰ মানে মই ভাবোঁ মোৰ কাৰণে বিশেষ প্ৰভাৱ মোক পেলোৱা নাই এতিয়াও। কিন্তু অনাগত দিনত আমি সেইটোৰ লগত খোজ মিলাইও চলিব লাগিব। এনেকুৱা নহয় যে আমি ৰিলছত নাথাকিম বা ছ'চিয়েল মিডিয়াত আমি নাথাকিম, কাৰণ ছ'চিয়েল মিডিয়াৰে যুগ এইটো। সময়ৰ লগত যদি একেলগে খোজ পেলাই আমি যাওঁ, তেতিয়াহে সেই সোঁতটোত আমি থাকিম, নহ'লে ধুমুহাই হয়তো উৰুৱাই লৈও যাব পাৰে। সময়ৰ সৈতে চলিবই লাগিব, সময়ৰ সৈতে যুগৰ লগত চলিব লাগিব। কিন্তু সেইখিনি সময়ৰ মই কথা কৈছোঁ, সেইখিনি সময়ত পেপাৰত দিয়ে, পেপাৰত মানুহে চাই যে কোনদিনা দিয়ে, বিশেষকৈ কোনদিনা দিয়ে, মানে পেপাৰত দিলেতো সদায় নিদিয়ে, পেপাৰত আগতেই দিয়ে, হয়তো অনুষ্ঠানখন কৰিব আৰু তাৰিখ থাকে বা বাৰ থাকে নেকি? কোনোবাই মোক এতিয়াও কয় যে দাদা আপোনাক এনেকৈ আমি তেতিয়া আমি হেৰিত চাওঁ আৰু মানে পেপাৰত পাওঁ আৰু এনেকৈ, আৰু আমাৰ গাঁৱলৈ বা আমাৰ ঠাইলৈ আৰোহণ বৰ্ডলৈ আহিব, এনেকুৱা আৰু বা অনুষ্ঠানখন কৰাৰ পিছত পেপাৰত দিয়ে। আৰু এতিয়াও দিয়ে পেপাৰত, ইভেন এতিয়াও চলি আছে। কিন্তু আজিকালিতো চব বাতৰিৰ মাধ্যমত বা লগালগ ছ'চিয়েল মিডিয়াত ওলাই যায়, শ্বেয়াৰ কৰি দিলে বা ৰিলছ এটা ষ্টৰি এটা শ্বেয়াৰ কৰি দিলে হৈ যায়। কিন্তু তেতিয়াতো কোনো ধৰণৰ ষ্টৰি নাছিলে, বহুত কঠিন আছিলে। আৰু কমিটিবিলাকে আমাক তেতিয়া আছিলে কি বিচাৰি মানে কি আমি অনুষ্ঠানবিলাক কৰোঁ, মানে সেই বাছ লৈ পেলাই অনুষ্ঠান কৰা যায়, বাছৰ ছিটবিলাক খুলি দিয়া যায়। তেতিয়াৰ পৰা এতিয়ালৈকে আৰু কমিটিয়ে একে বাছতে আহি ধৰে, এগ্ৰিমেণ্ট পেপাৰ লৈ আহে। মানে ছাপ'জ মই নলবাৰীত প্ৰগ্ৰেম কৰিব গ'লোঁ, আহি গ'ল তাতে আহি আৰু 2-3খন কমিটি, দাদা কওকচোন আমাৰ অমুক তাৰিখৰ অনুষ্ঠানখন আছিল, আপুনি কৰি দিয়ক আৰু এনেকুৱা টাইপ আৰু। তাৰপিছত হ'ব ঠিক আছে, হ'ব দিয়ক। মানে পইচা মানে পইচা বাদ দিয়ক আৰু, পইচা এনেকৈ পৰি যায় মানে পকেটৰ পৰা, বান্ডিলবিলাক এনেকৈ মানে এজন ভাইটি এজন আছিল, তেওঁ ৰাখি থৈ দিয়ে। কেতিয়াবা এনেকুৱা হৈছে অনুষ্ঠান, যোৰহাটত অনুষ্ঠান কৰিব গৈছোঁ, মঞ্চত অনুষ্ঠান কৰি আছোঁ, পইচা দি দিলে। এতিয়া মই কি কৰিম? মই বেগ এটাত পইচাটো ভৰাই এটা চুটকেছ লৈ যাওঁ। মোক এতিয়াও বন্ধু কেইজন মানে জোকাই, মানে মোৰ আৰ্টিষ্টৰ আমাৰ অলপ চলি থাকে আৰু হা এনেকুৱাও চলি থাকে, আমাৰ ঠাট্টা মস্কৰা চলি থাকে। আৰু তুমি যে আগতে এটা চুটকেছ লৈ আহা, তাত মেডিচিন থাকে বোলে, আৰু মেডিচিনটো থাকিবই। মই মানে অলপ সৰুৰ পৰা অলপ অসুখীয়া মানে কি আৰু সৰু সুৰা কিবা কিবি হৈ থাকে আৰু, এই চৰ্দি লাগিল, কিবা হ'ল, পেটৰে গেষ্ট্ৰিকৰহে কিবা প্ৰব্লেম, মেডিচিন থাকেই আৰু। সেই চুটকেছটোত পইচাটো ভৰাই দিলোঁ মই, ভৰাই দি সন্মুখত ৰাখি দিছোঁ, ষ্টেণ্ডাপ য'ত থাকে। আৰু মিউজিচিয়ানখিনিক কৈছোঁ, আমাৰ দাদাসকলক, পইচাটো ইয়াত আছে দেই, এইটো মোৰ নহয়, তহঁতৰো পইচা, নজৰ ৰাখিবি, যদি হেৰাই তহঁতে নাপাবি। সিহঁতে একদম হ'ব চিন্তা নকৰিবা, আমি এইটো চাই আছোঁ, এনেকুৱা আৰু। মানে সেইটো চাই বজাই আছে, পইচাটো দিয়ে দিলে। এতিয়া মানে তাৰপিছত সিহঁতে খুব ফূৰ্তি আৰু মানে জোচ পাইছে আৰু, বঢ়িয়া, আৰু ভালকৈ কৰিম আৰু ফাংচন, সেনেকুৱা হৈছে। আটাইতকৈ ভাল লগা মঞ্চ কোনখন আজিলৈকে, যিখন মনত আছে যে এই ঠাইত গৈছিলোঁ, বা এই অৰ্গেনাইজাৰটো, এই আয়োজক সমিতিটোৱে য'ত মানে আটাইতকৈ ভাল লাগিছে, মানে ফুল্লি ছেটিছফাইড? আটাইতকৈ ভাল বুলি তেনেকৈ প্ৰায়বোৰে ভাল, নোৱাৰি, চবেই ভাল। তথাপিও মানে এখন মানে লেখত ল'বলগীয়া থাকে নহয়, যে এইখনত এইটো অলপ পাইছিলোঁ, অলপ ইয়াৰ মৰম বা অলপ বেছি আছিলে, অলপ অনুভৱ কৰা যায় নহয় কেতিয়াবা, বা ঘৰুৱা ধৰৰ সম্পৰ্ক হৈ গৈছে আজিলৈকে য'ত আছে আৰু তেনেকুৱা টাইপ।
এনেকুৱাটোতো এতিয়া চবতকৈ বেছিকৈ নলবাৰীত অনুষ্ঠানবিলাক হৈ আছে নলবাৰীত মানে বিপুল মানে মৰম দিছে আৰু ৰাইজে আৰু মই কোনো এখন মঞ্চ মই কম ক'ব নোৱাৰোঁ প্ৰত্যেকখন মঞ্চই আৰু তাৰমানে খুব মৰম দিছে তাৰপিছত ডিফুৰ এখন অনুষ্ঠানৰ কথা ক'ব লাগিব এবাৰ গৈছিলোঁ ডিফুত কেন্দ্ৰীয় বিহু এখন তাতে এবাৰ মানে মানে যিটো মাননিত আমাৰ যিটো এমাউণ্টত মানে ৰেমুনাৰেশ্যনত ঠিক হৈছিলে তাতকৈ আৰু বেছিকৈ 5,000 মান টকা এনেকৈ পকেটত গুজি দিছে মানে ককাইদেউজনে কৈছে এইটো তই ৰাখ মই কৈছোঁ ককাইদেউ এইটোতো আপুনি বেছিকৈ পইচা দিলে কিয় দিছে কৈছে নহয় এইটো তই বিহুত কাপোৰ কিনিবি মই দাদা হিচাপে দিছোঁ মানে ইমান মৰম কৰিছে ইমান ভাল পাইছে মানে সেনেকুৱাও পাইছোঁ উজনিৰ ফালেও তেনেকুৱা হৈছে বহুত মঞ্চত তেনেকৈ গীত গাইছোঁ যোৰহাটত বহুত অনুষ্ঠান কৰিছোঁ ধেনু চোচা বুলি এখন বিহু আছিলে 3 বছৰমান একেলগে কণ্টিনিউ আৰু মানে তেনেকৈ তাৰপিছত নলবাৰীতো হৈছে তেনেকৈ মৰুৱাত বহুত বছৰ গাইছোঁ 4 বছৰমান লক্ষী পূজাত তেনেকৈ বহুত অনুষ্ঠান কৰিছোঁ সেনেকৈ কিছুমান মঞ্চ মনত থাকি যায় আৰু গান এটিলৈ যাওঁ আৰু পুনৰ ঠিক আছে নিশ্চয় মই এটি মোৰ ৰাইজে আদৰি লৈছিলে এটি গীত সেই গীতটো সেইখিনি সময়ত এটা ট্ৰেণ্ড চলিছিলে 2015 চনমানত সেইটো গীত মুক্তি পাইছিলে আৰু এতিয়াও চলি আছে গীতটো এতিয়াও ভাল পাই আছে ৰাইজে সেই গীতটো অসমৰ ৰাইজে আঁকোৱালি লৈছিলে মই সেইটো গাই দিছোঁ অ'কে ঘৰ ধুনীয়া নাই নোৱাৰো কিনিব 4 চকীয়া ও মোৰে মৰমী মই বোলো মৰমৰে চহকী হয় ও মোৰে মৰমী মই বোলো মৰমৰে চহকী হয় ও তাকে দেখি দিবা জানো তোমাৰে হিয়া ডালিমি 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 ঐ খেৰৰে পজাত জ্বলে চাকিতি এখিয়ালে মাতে হে চোতালত আহি ঐ খেৰৰে পজাত জ্বলে চাকিতি এখিয়ালে মাতে হে চোতালত আহি ঐ পাৰিবানে সঁচাকৈ টোপনি মাৰিবলৈ ৰাতি ৰাতি কঁপি কঁপি পোহৰে জাৰত মোৰেও মাল বুকুতে সাৱটি ল'ম তোমাকে ৰাতিপুৱা সাৰ পাবা কুকুৰাৰ ডাকত ডালিমি 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 আৰু খুব ভিডিঅ'টিও খুব জনপ্ৰিয় হৈছিলে ভিডিঅ'টো খুব ধুনীয়া মানে একদম ধুনীয়াকৈ পংকজ ইংতি আছিলে পংকজ ইংতিয়ে কৰিছিলে সেই গীতটো আচলতে তেখেতে কোৰিঅ'গ্ৰাফাৰ আছিলে মানে আমাৰ ইয়াত ভিডিঅ' ডিৰেকশ্যনটো আৰু কোৰিঅ'গ্ৰাফাৰেই কৰে ইয়াতে আৰু সেই গীতটো আচলতে এটা ভৰিৰে খোজকাঢ়িব নোৱাৰা এটা শাৰীৰিকভাৱে আজিকালি কয় তেনেকৈ সক্ষম বুলি সেনেকুৱা এটা চৰিত্ৰৰ মানে তেখেতে হেৰি কৰিছিলে মানে ক্ৰিয়েট কৰিছিলে আচলতে সঁচাকৈ তেখেতৰ ভৰিখন ভাঙিছিলে পংকজৰ সেই সময়ত ভৰি ভাঙিছিলে তাৰমানে শ্বুটিং আমাৰ চব ৰেডি হৈ গ'ল ইউনিট পংকজৰ লগত কথা পাতিলোঁ গোটেইখিনি কৰিলে হিৰ'ইন অমৃতাক ঠিক কৰা হ'ল গোটেই ইউনিট ৰেডি আৰু আমাৰ তাৰপিছত লোকেশ্যন আছিলে বুঢ়ামায়ং আৰু মেক্সিমাম সেইফালে চন্দ্ৰপুৰ বা বুঢ়ামায়ঙৰ ছাইডে খুব ভাল লাগে আৰু এটা মনোমোহা এটা দৃশ্য আছে আৰু তাতে আৰু ওচৰো হয় গুৱাহাটীৰ পৰা তো তেনেকৈ আমি কৰিবলৈ ৰেডি কৰিলোঁ তাৰপিছত পিছদিনা ৰাতিপুৱা কল টাইম আছিল আমাৰ 6টা বজাত মই আৰু ৰাতিপুৱাই 4:35 মানত উঠিলোঁ উঠি পেলাই মই ৰেডি হৈ পেলাই আহিলোঁ গাড়ীত বহিব লৈছোঁ তেখেতে মোক লৈ যাব আৰু পংকজ ইংতিয়ে গাড়ীত মই এনেকৈ বহিব ধৰিছোঁ কৈছে মোৰ ভৰিখন এনেকৈ বুলি কৈছে মানে মই কি হ'ল ভৰিত দুখ পাইছা নেকি কৈছে নহয় মোৰ কালি ভৰিখনত অলপ কিবা এটা ইনজিঅ'ৰ হ'ল সৰু কিবা এটা হৈছে এনেকৈ কৈছে মই কৈছোঁ নহয় তুমি ভৰিখন লৰাব পৰা নাই কিবা কি হৈছে কোৱাচোন কৈছে মোৰ ভৰিখন ভাঙিল নহয় মইতো চক কি ভৰি ভাগি গ'ল কেনেকৈ শ্বুটিং হ'ব মানে মই ভৰি ভাগিল মানে ইফালে মোৰ লগালগ মই ঠিক আৰু আজি
কৈছে নহয় আজি শ্বুটিং কৰিমেই এনেকৈ কৈছে মই কৈছোঁ কেনেকৈ পচিবল এইটোতো সম্ভৱেই নহয় আৰু ভৰিখন ভাগিছে শ্বুটিং কেনেকৈ হ'ব ঠিক আছে আজি কেঞ্চেল কৰি দিয়া মই কৈছোঁ যে আজি কেঞ্চেল কৰি দিয়া আমি কালি যেতিয়া ভৰি আহিব কৰিম আৰু আমি এটা ডেট লৈ ল'ম কাৰণ সেইটো এটা ডাঙৰ কথা আৰু মেজৰ ইছ্যু আৰু কৈছে নাই আজি মই এনেকেই শ্বুটিং কৰিম মই কৈছোঁ কেনেকৈ হ'ল কৈছে যোৱাকালি তাৰ আগদিনা কিবা এটা এক্সিডেণ্ট হ'ল তেখেতৰ তাৰপিছত কৈছে মই এনেকেই যাম তেওঁ মানে এডামেন আৰু যাবই শ্বুট কৰিবই মোৰ কথা নাই মানা ঠিক আছে তেনেহ'লে হ'ব কৈছে নাই চবকে যিহেতু ৰেডি কৰি দিলোঁ শ্বুটিং ইউনিট ৰেডি হৈ গ'ল কেমেৰা চেমেৰা হিৰ'ইন মেকআপৰ চব ৰেডি কৈছে ঠিক আছে মই এনেকেই যাম তাৰপৰা আহি আমি লাগিলে মই হস্পিটেলত সোমাই দিম আৰু তাৰপিছত তাতে গৈ পেলাই এতিয়া কনচেপ্টটো ৰেডি হোৱা নাই কি কৰিব এতিয়া ল'ৰা এটাক কৈছে ঐ এইফালৰ পৰা বাঁহ এডাল কাটি আন তেতিয়া বাঁহৰ গছ আছে সি বাঁহৰ গছ মই কৈছোঁ কি কৰি আছে বাঁহ এডাল কাটি আন বুলি কৈছে সি কাটিলে বাঁহ এডাল সৰু চুটিকৈ বাঁহ এডাল কাটি আনিছে অলপ জোঙাকৈ কাটি আনিছে বাঁহ এডাল এনেকৈ ধৰি পেলাই মাটিত গুজ মাৰি দিছে গুজ মাৰি কৈছে এইটোৱে কনচেপ্ট মই চাইছোঁ এইটোৱে কনচেপ্ট মই কৈছোঁ হিৰ' কৈছে হিৰ' তুমি হ'বা মোক ক'লে মই কৈছোঁ নাই নমস্কাৰ মই হিৰ' নহওঁ দেই মোৰ ইমান অভিজ্ঞতা নাই আৰু প্ৰথম মই কৰিম মোৰ তেনেকুৱা অভিজ্ঞতা নাই তুমি কি কৰা তুমি কৰা লাগিলে হিৰ' এজনক মাতি দিয়া বা তুমি যি কৰা আৰু মই বাৰু আৰ্টিষ্ট হিচাপে ওলাম আৰু মই এজ এ ছিংগাৰ মই ওলাম তাৰপিছত তেওঁ সেইটো কনচেপ্ট আৰম্ভ কৰিলে কৈছে এইটোৱে কনচেপ্ট মানে এজন ভৰিৰে খোজকাঢ়িব নোৱাৰা অক্ষম মানে লোক এজন ল'ৰা এজন তেওঁৰ মানে ডালিমী ছোৱালীজনী তেখেতে ভাল পায় আৰু কিন্তু মনৰ কথাবোৰ কৰিব নোৱাৰে যিহেতু তেখেত সক্ষম নহয় সেইটো কাৰণে মানে এইটোৱেই মানে কাহিনী হ'ব গোটেই গানটোৰ ষ্টৰি লাইনটো মোক শুনিয়ে ভাল লাগি গ'ল আৰু মই কৈছোঁ তুমি কেনেকৈ কৰিবা এনেকৈ ৰিয়েলি তোমাৰ ভৰিখন ভাঙি আছে কৈছে মই এনেকৈ কৰিম মানে ক'ব নোৱাৰোঁ এনেকুৱা ডেডিকেশ্যন তেখেতৰ মানে মই সেইদিনা তেখেতক মানে বৌ ডাউন কৰি দিছোঁ মানে সঁচাকৈ এনেকৈ ডেডিকেশ্যন থাকিলে মানে সঁচাকৈ মানে ৰাইজ কৰিব পাৰে সেই কষ্টৰ ফলবিলাক সেনেকেই তেখেতে সেনেকেই শ্বুট কৰিছে ভৰিখন কৰি আমি বহুত হেল্প কৰিছোঁ তেখেতক তেনেকৈ চাইকেল চলাই অমৃতাক উঠাই লৈ যায় সেনেকৈ আৰু গানটো কৰি লাষ্ট যেতিয়া আমাৰ শেষ হৈছে ভাতো খাই পেলাই আহি দিছপুৰ পলিক্লিনিকত মোক কৈছে আৰোহণ পলিক্লিনিকত মোক সোমাই দিলেই হ'ল তাত আহি মানে ডক্টৰৰ ওচৰত বেডত মানে এৰি দিছে আৰু নিজকে চাৰেণ্ডাৰ আৰু মানে তাৰ নেক্সট ডে তাৰ দুদিন পিছত তেওঁৰ ভৰিৰ অপাৰেশ্যন হৈছে মানে ইমান দুখ লগা তাৰমানে বহুত মানুহে এই কাহিনীটো নাজানে মই কৈছোঁ ক'ৰবাত পিছত মানে আৰু সঁচাকৈ সেই গীতটো সঁচা আছিল তাৰমানে ৰিয়েলষ্টিক আছিল যে সেইকাৰণে গীতটো চাগে হয়তো হিট হ'ল বা মানুহে ৰাইজে আঁকোৱালি ল'লে খুব সুন্দৰ পিকচাৰেশ্যন খুব সুন্দৰ আৰু দৰ্শকে নিশ্চয় মনত পৰিছে চিম্পল আছিল আৰু চিম্পল গানটো আৰু দৰ্শকসকলৰ নিশ্চয় মনত পৰিছে যে 2015 আজিৰ পৰা 7-8 বছৰ আগৰ তথাপিও নিশ্চয় দৰ্শকসকলে আজিলৈকে এতিয়াও মঞ্চত এইটো গাই আছো সেইটোৱে মানে ৰাইজে ভাল পাইছে ইভেন 7-8 বাৰলৈকে গোৱাইছে তাৰমানে ৰিপিট মানে ফাংচন শেষ হৈ গ'ল ফাংচন তাৰপিছত মিউজিক বন্ধ বস্তু সামৰি দিলে অলৰেডি ফাংচন শেষ 3 hours 4 hours অনুষ্ঠান হৈ শেষ আকৌ এবাৰ গাব নেকি মাইক্ৰফোনটো দি দিয়ে মানে আপুনি গাবই লাগিব এনেকে উইদাউট ট্ৰেকো নালাগে একো মিউজিক নালাগে আমাক এনেকেই গাওক মানে ফুৰ্তি আৰু এনেকুৱা টাইপ ঠিক আছে এতিয়া মই একো মিউজিক নালাগে ময়ো এটা গান গোৱাম বুলি ভাবিছোঁ কিন্তু সেই গানটো ছিংগলকৈ নোগোৱাওঁ মানে এনেই নোগোৱাওঁ তাৰ লগত এটা মেজিক এড কৰিব বিচাৰিছোঁ অলপ মেজিক কনচেপ্টত কাৰণ আমি শেষৰ ভাগৰ ফালে আমি মেজিক এটা ৰাখিবলৈ চেষ্টা কৰোঁ আৰু তুমিতো ইমান ধুনীয়া মেজিচিয়ান হয় মই আগৰ পৰা আমি বহুত অনুষ্ঠান কৰিছোঁ একেলগে তাকে মই স্লেট এখন লৈ আহিছোঁ এখন স্লেট আছে স্লেট আজিৰ দিনত পোৱা নাযায় সৰুকালৰ স্মৃতিবোৰ না মোৰ স্লেটখন বুলি কওঁতে মোৰ এটা গানেই আহি গৈছে মোৰ মনলৈ মানে মই এটা গীত লিখিছিলোঁ স্লেটৰ ওপৰত নহয় আচলতে গীতটো সৰুকালৰ ওপৰত লিখিছিলোঁ আমি সৰুকালত সকলোৱে স্কুললৈ যায় স্কুলত গৈ যিখিনি অভিজ্ঞতা হয় এতিয়া মই গীতটো শুনাই দিলেহে গম পাব এনেকৈ গম নাপাব মই শুনাই দিম বাৰু আমি শুনিম ইয়াৰ পিছতে শুনাই দিম মই গীত ঠিক আছে মোৰ তাত স্লেট এখন থাকিব মই যিকোনো গান এটা লিখিবলৈ চেষ্টা কৰিম বাৰু ঠিক আছে কিন্তু গানটো লেখাৰ আগতে মই বিচাৰিছোঁ আৰোহণ বৰদলৈৰ যিকোনো প্ৰিয় গীত এটা মাইণ্ডৰ ভিতৰত যিকোনো প্ৰিয় গীত যিটো গীত ভাল লাগে ভাল লাগে অকলে থাকিলে নিজানত গুণগুণোৱা যায় বা
কেতিয়াবা মন ভাল লগাবৰ কাৰণে গুণগুণোৱা হ'ব, কেতিয়াবা মন বেয়া লাগিলে গুণগুণোৱা, যিটো মানে গীতটো নিজৰ লগত ৰিলেট কৰিব পাৰি বা সেই গীতটো আকৰ্ষণ কৰে, সেনেকুৱা নিশ্চয় গীত আছে, বহুকেইটা গীত আছে, তাৰ ভিতৰত এটা গীত চিলেক্ট কৰিলে হ'ল, মাইণ্ডত আনিলে হ'ল ফৰ দ্য টাইম বিং। এতিয়া ক'ব নালাগে, মাইণ্ডৰ ভিতৰত আনিলে হ'ল গানটো, চিলেক্ট কৰা হৈ গ'লে ফাইনেল বুলি ক'লে হ'ল। যিটো গীত মই মানে মনত ৰাখি থ'লে হ'ল, ভাবিলে ফাইনেল হ'লে এটা গীত, যিকোনো এটা গীত। অজস্ৰ গীত আছে, অসমীয়া, হিন্দী, নেপালী, মাইকেল জেকচনৰ হ'ব পাৰে, লাখ লাখ কোটি কোটি গীত আছে, তাৰ ভিতৰত যিকোনো এটা গীত ভাবিলে হ'ল। ঠিক আছে, যিটো মানে যিটো ভাল লগা গীত, প্ৰিয় গীত মাইণ্ডৰ ভিতৰত ৰাখিলে হ'ল, কাকো ক'ব নালাগে। ঠিক আছে, ফাইনেল হ'ল, ৰাখিছোঁ। অ'কে, চেঞ্জ কৰিব মন আছে নে চেঞ্জ কৰিব পৰা যায় নে সেইটো ৰাখোঁ? সেইটো ৰাখিম। অ'কে, ফাইনেল। তেতিয়াহ'লে যিহেতুকে সেই গীতটি ফাইনেল কৰা হ'ল, সেই গীতটি মনৰ ভিতৰত একবাৰ গালে হ'ল, মনৰ ভিতৰত, মানে মুখেৰে নালাগে, মুখেৰে নহয়, মনৰ ভিতৰত। মই জাষ্ট এক্সপ্ৰেছনটো পঢ়িবলৈ চেষ্টা কৰিম, গানটো কি গান হ'ব, লিপছ লৰাব নালাগে, মই যাতে গম নাপাওঁ, কিন্তু মনৰ ভিতৰত গানটো গালে হ'ল। প্ৰথম দুটা তিনিটা ৱৰ্ড, অ'কে, অলপ আহিছে, মোলৈ চাব লাগিব কিন্তু মই নাচালে কানেকশ্যনটো নাপাম। অ'কে, মনৰ ভিতৰত অলপ ভাবিলে হ'ল, অ'কে, গোৱা হৈছে, অ'কে, মই কিবা এটা ভাৱ পাইছোঁ, সেই ভাৱটি মই চাওঁ, যদি হয়নে নহয় মই নাজানো, মই চাওঁ, গান এটি মোৰ মনতো আহিছে, মোৰ ভাবলৈ আহিছে, তুমি ভবা গানটি হয়নে নাজানো, মোৰ লগত চকটো আছে, মই চকটো থৈ দিছোঁ। এতিয়া এই গানটো আমি নেদেখুৱাওঁ, ৰাইজকো নেদেখুৱাওঁ, কোনো নাজানে, গানটো মোৰ শ্লেটৰ পিছপিনে আছে। যদি মিলি যায় তেতিয়াহ'লে ভাল লাগিব, ছাকচেছফুল হ'ম, আৰু যদি নিমিলে নাকটো কটা যাব আৰু এটা মানে ডাঙৰ মানে দুমোজাত আছোঁ। তো গানটো মোৰ ধাৰণাৰে মই গানটো ধৰিব পাৰিছোঁ মাইণ্ডত, এক্সপ্ৰেছন, কাৰণ ফিল কৰিছোঁ অলপ। গানটো মই দুটা প্ৰশ্ন সুধি ল'ব বিচাৰিছোঁ, কাৰণ তাৰ আগত গানটো অলপ পিচফুল নেকি বাৰু? অলপ পিচফুল। অ'কে, গানটো শুনিলে বা গালে বা সেই গানটো অলপ ভাল লাগে, মনটো পিচফুল, ৰিলেক্স। মানে সেই গীতটো বেয়া লাগে বুলি হয়তো কোনো ক'ব নোৱাৰিব চাগে, ইমান ধুনীয়া গান, অলপ পিচফুল, মেক্স অফ মানুহৰে তাৰমানে ভাল লগা গীত, আৰু এটা আশা থকা গান নেকি বাৰু? এটা আশা, মানে য'ত কিবা এটা আহ্বান এটা আছে, বিচাৰি আছে। ঠিক আছে, থিমটো বাৰু মিলিছে, তেতিয়াহ'লে নাক কাটা যোৱাৰ সম্ভাৱনাটো অলপ কমিছে। গানটো যেতিয়া মনৰ ভিতৰত গোৱা গৈছিলে, এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে দৰ্শকত গাই দিওঁ গানটো। অলপ যদি গুণগুণাই দিলে হ'ল গানটো, অলপ দুখাৰিমান গুণগুণাই দিলে হ'ল, যেনেকৈ অকলে থাকিলে যেনেকুৱাকৈ গুণগুণোৱা যায় সেনেকৈ গুণগুণাই দিলে হ'ল। आओगे जब तुम साजना, अंगना फूल खिलेंगे, बरसेगा सावन झूम झूम के, दो दिल ऐसे मिलेंगे, आओगे जब तुम साजना, अंगना फूल खिलेंगे। এতিয়া টাইম হৈছে ৰিভিল কৰিবলৈ। মই দৰ্শকক দেখুৱাব বিচাৰিছোঁ, আৰু গানটি মোৰো ক'ৰবাত ভাল লাগে। ময়ো যেতিয়া কিবা কম্পিউটাৰত কাম কৰোঁ বা কেতিয়াবা কি কৰোঁ, এই গানটোৱে মই খুলি লৈ পিনে কৰোঁ, একদম ৰিয়েলি কৈছোঁ। মানে কেনেকৈ হ'ব পাৰে, যেতিয়া যিসকলে মোৰ লগত থাকে মানে তেওঁলোকে নিশ্চয় জানিব যে এই গানটোৱে মই প্ৰায়খিনি সময় এইবোৰ ক'ৰবাত হয়তো ৱেভলেংথটো মিলিছে, লগে লগে সেইকাৰণে স্পাৰ্কটো পাইছোঁ। আওগে জব, কেনেকৈ মানে সম্ভৱ? এইটোৱে যাদু নেকি? এইটোৱে আচলতে মানুহৰ লগত থকা কানেকশ্যনৰ যাদু। আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, মানে মাইণ্ডটো মানে ৰিড কৰা হৈছে, আৰু মাইণ্ডটো ৰিড কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু কাৰেক্ট হোৱাৰ কাৰণে খুব ভাল লাগিছে। মই মানে শ্বক হৈ গৈছোঁ, মই যিটো ভাবিছোঁ মানে কেনেকৈ হ'ব এইটো।
এইটো আচলতে প্ৰেক্টিচ কৰিলে আহিছে আমি কেতিয়াবা এনেকুৱা হয়নে কেতিয়াবা আমি কোনোবা বন্ধু এজনক বহুত দিন লগ পোৱা নাই বন্ধুজনক আমি কথা ভাবিলো এই বন্ধুজনৰ অলপ পিছত ফোন আহি গ'ল বহুতবাৰ ঘটিছে কাৰোবাৰ কথা ভাবিছো সেই মানুহজন আমি ৰাস্তাত লগ পাই গৈছো আচ্ছা এইটো টেলিপেথি বুলি কয় বহুত টেলিপেথি বুলি কয় টেলিপেথি মানে মাইণ্ডে মাইণ্ডক যেতিয়া মেছেজ বুক কৰে যেতিয়া আগৰ দিনত মোবাইল নাছিলে টেলিফোন নাছিলে চিঠিও নাছিলে তো নৰ্মেল মানুহে কানেক্ট কৰিবলৈ এটা চিষ্টেম আছিলে সেইটো হিউমেন পাৱাৰ ব্ৰেইন পাৱাৰত থাকে টেলিপেথি বুলি কয় যে মানুহে মানুহৰ কথা জানিব পাৰে যি ইনফৰমেশ্যন আছে সেইটো ল'ব পাৰে সেইটো টেলিপেথি বুলি কয় চ' সেই টেলিপেথিটো মানুহে প্ৰেক্টিচ কৰা বন্ধ কৰি দিলে মোবাইল আহি গ'ল ইমান সহজতে টুট মাৰিলে যেতিয়া পাওঁ আমি ইমান টেলিপেথি ব্ৰেইনটোক কষ্ট দিয়াটো কমি গ'লগৈ তো ক'ৰবাত নহয় ক'ৰবাত এই আৰ্ট ফৰ্মটো বা এই যিটো কলা বা এইটো যিটো বিজ্ঞান বা জ্ঞান এই জ্ঞানটো ক'ৰবাত নহয় ক'ৰবাত সীমিত হৈ থাকিলে কিন্তু সেইটো থাকিলে সেইটো আমাৰ লগত থাকে কিন্তু আমি নজনাকৈ বহুতবাৰ ইউজ কৰোঁ মোৰ লগতে মই বহুতবাৰ পাইছোঁ তেনেকুৱা কেতিয়াবা মই ভাবোঁ কোনোবা এজন মানুহৰ কথা ঘপককে মানে মই শ্বক হৈ যাওঁ সেইদিনা নহ'লেও এটলিষ্ট দুদিন পিছত বা এসপ্তাহ পিছত হ'লেও সেই মানুহজনক লগ পাই যাওঁ তেতিয়া মই কওঁ আৰে তোমাৰ বহুত আয়ুস আছে মই তোমাৰ কথা ভাবিছিলোঁ তেতিয়া কয় এনেই কৈছে বুলি ভাবে কিছুমান মানুহে বহুত মানুহে এনেকৈ ভাবি এনেই কৈছে আৰু আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যদি আপোনাৰ লগতো ঘটিছে আজি কমেণ্টত জনাওক কি ঘটিছিলে কেনেকুৱা ঘটিছিলে খুব ভাল লাগিব এক্সপ্ৰেছ কৰক যদি এনেকুৱা ঘটিছে এইটোকে টেলিপেথি বুলি কয় মানুহৰ কানেকশ্যন থাকে সেইটোৱে প্ৰুভ কৰে যে মানুহৰ কানেকশ্যন হৈছে বহুদিন লগ নোপোৱা মানুহ এজন যেতিয়া আমি হঠাৎ ভাবোঁ কল আহি যায় ঘৰলৈ আহে ৰাস্তাত লগ পাম আমি কেতিয়াও ভবা নাই যে তাতে গ'লে বোলে চানমাৰীত গ'লে সেই মানুহজনকে লগ পালোঁ কোনো ধৰণৰ নহয় তো এইটোকে টেলিপেথি বুলি কয় তাৰে এটা ৰূপ মই ট্ৰাই কৰিলোঁ তো থেংক ইউ ছ' মাছ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ বেছি সময় ৰাখি থ'ব বিচৰা নাই আমি এদিন পুনৰ লগ পাম শব্দৰ মজিয়াত বিতংভাৱে কথা পাতিম কিন্তু তেতিয়া ব্যস্ততা নাথাকিব বিহুৰ বা বহাগৰ ব্যস্ততা কাৰণ গম পাইছোঁ ইমানখিনি ব্যস্ততা আছে ৰিহাৰ্চেল জেমিং আছে বুকিংবোৰ দেখিছোঁ অনগৰ ফোন বাজি আছে তো যিহেতুকে বুকিং আছে আমি ইমান কষ্ট নিদিওঁ বাৰু এইখিনি সময়ত খুবেই ভাল লাগিছে আহি আৰু তোমাক মানে বিশেষকৈ মই বহুত ধন্যবাদ তোমাৰ নতুন এই চেনেলটো মানে মই মানে প্ৰাৰ্থনা জনাইছোঁ আৰু ভগৱানৰ ওচৰত যাতে ৰাইজে আঁকোৱালি লৈছে আৰু আঁকোৱালি লওক আৰু মানে ওপৰলৈ যাওক ভিউজ বাহক শ্বেয়াৰ কৰক মানুহে চব হওক আৰু নেক্সট টাইম আকৌ নিশ্চয় আহিম হয়তো চাগে তোমাৰ বেলেগ কিবা চেগমেণ্ট হয়তো বা বেলেগ স্পিৰিচুৱেল বা বেলেগ কিবা আহিব লাগিব চাগে মাতিলে মই নিশ্চয় আহিম সদায় আছোঁ তোমাৰ চেনেলৰ কাৰণে আৰু আমি যিহেতু পুৰণি বন্ধু গতিকে আমি বহুত অনুষ্ঠান কৰিছোঁ একেলগে বিভিন্ন চেনেলত আমি কৰিছোঁ আৰু মই খুব ভাল পাওঁ মোৰ প্ৰিয় ব্যক্তি আৰু খুব ভাল লাগিলে বহুত ধন্যবাদ আশা কৰিলোঁ দৰ্শকসকলেও এই খণ্ডটি চাই নিশ্চয় ভাল পালে আৰু আপোনালোকে যদিহে ভাল পাইছে কি ভাল পালে আৰু কাক লগ পাব বিচাৰে এই শব্দৰ মজিয়াত আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু নিশ্চয় মৰম দি থাকিব আৰোহণ বৰদলৈক আমাৰ মৰমৰ শিল্পী অসমৰ শিল্পী আৰু লগতে শব্দৰ এই মজিয়াখনলৈ আপোনালোকে মৰম নিশ্চয় দি থাকিব শেষত আমি আমাৰ আজি যোনে সহযোগ কৰিছিলে বাদ্যযন্ত্ৰত অংশুমান বৰাক আমি আমাৰ নিয়মীয়া বাদ্যযন্ত্ৰী যিগৰাকী আছে তেওঁক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মাজত নাম লোৱাই হোৱা নাছিলে আজি কাৰণ ইমান ধুনীয়াকৈ ওলাইছে এটা পৰিয়ালৰ নিচিনা হৈছে শব্দৰ পৰিয়াল সেইকাৰণে হয়তো নামটো ৰৈ যায় ধুনীয়া বজাইছে পাৰফৰ্ম কৰিছে হয় আৰু মানে বাদ্যযন্ত্ৰী শিল্পী বা চাউণ্ডৰ যিখিনি আমাৰ কাৰিকৰী এই দিশটোৰ অবিহনে আমাৰ এই সংগীতটো আধৰুৱা আৰু তেওঁলোকে ফুলফিলমেণ্টটো কৰি দিয়ে একজেক্টলি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ নমস্কাৰ